বন্ধুসকল, আজি আপোনালোকক ক'বলৈ ওলাইছোঁ চাম চেলেকুৱা পোকে যদি আপোনাৰ গাত লাগে তেতিয়া আপুনি কি কৰিব। বন্ধুসকল, চাম চেলেকুৱা এনেকুৱা এটা পোক যিটো পোক লাগিলে আপোনাৰ গাত শুং সুমুৱাই দিয়ে, তাৰপাছত বহুত খজুৱতি হয়, বহুত বিষ হয়। এনেকুৱা এবিধ পোক যেতিয়া গাত লাগে লগাজনে গম পায় যে কিমান অসুবিধা হয়। সেইকাৰণে আশা কৰিছোঁ আজি মই এটা আপোনালোকক ভিডিঅ' দিছোঁ যি আপোনালোকক সুফল লাভ কৰাত সহায় কৰিব। বন্ধুসকল, এই চাম চেলেকুৱা পোকটো দেখিবলৈ এনেকুৱা হয়, সেউজীয়া ৰঙৰ, বিশেষকৈ চাহ বাগানত পোৱা যায় আৰু বিভিন্ন ধৰণৰ ঘাঁহত থাকে। দেখিছেনে কিমান লাহে লাহে গৈ আছে। আৰু ইয়াৰ শুংবিলাক ভালকৈ লক্ষ্য কৰক, কেনেকুৱা শুং। এই শুংবিলাক যদি আপোনাৰ গাত লাগে আপুনি ভাবিব নোৱাৰা অসহ্যকৰ এক খজুৱতি, অসহ্যকৰ এক চেতনাৰ সন্মুখীন হ'বলগীয়া হয়। বন্ধুসকল, এতিয়া চাওক, এই পোকবিধ য'তেই ওলাই আপোনাৰ যদি কামুৰিছে, প্ৰথমে আপুনি কি কৰিব। বন্ধুসকল, ইয়াৰ বাবে বহুত দিহা আছে। আপুনি ইয়াৰ ভিতৰত প্ৰথম দিহাটো হ'ল আপুনি পোকটো মাৰি যদি সেই পোকটোৰ পেটু উলিয়াই যদি আপুনি গাত লগাই দিয়ে তেতিয়াও সুফল লাভ কৰিব। কিন্তু এই পোকটো মাৰিবলৈ বহুত টান হয়, কিয়নো হাতেৰে মাৰিবলৈ হ'লে ইয়াৰ শুংবিলাক লাগি যায়। আপুনি লাহেকৈ পেটুটো উলিয়াই লগাই দিলেও হয়। ইয়াৰ উপৰিও আপোনাৰ যদি মিঠাতেল আছে, মিঠাতেল লগাই তাত যদি চুলি অকণমান লগাই যদি ঘঁহি দিয়ে তেতিয়াও আপুনি সুফল লাভ কৰিব। ইয়াৰ উপৰিও যদি আপোনাৰ ঘৰত লাই জাবৰি শাক আছে, লাই জাবৰি যি শাক হয় সেই শাক আনি পেলাই আপুনি যদি এই চাম চেলেকুৱা লগা অংশ টুকুৰাত আপুনি যদি লগাই দিয়ে তেতিয়াও আপুনি ইয়াৰ পৰা সুফল লাভ কৰিব। বন্ধুসকল, ইয়াৰ উপৰিও আপুনি জেগা টুকুৰা ধুনীয়াকৈ ধুই ল'ব আৰু তাত যদি আপুনি ভালকৈ মিঠাতেল ঘঁহি পেলাই চুলি লগায়ো যদি কপাহ লগায়ো যদি আপুনি ভালকৈ ঘঁহি থাকে, অলপ সময়ৰ পাছতে শুংবিলাক ওলাই যাব। কিন্তু এই পোকটোৱে বহুত অসুবিধাৰ সন্মুখীন কৰে। আশা কৰোঁ আপোনালোকে ইয়াৰ পৰা সুফল লাভ কৰিব। আজিলৈ আহিছোঁ আৰু মোৰ চেনেলটো যদি আপোনালোকৰ ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিব। যি কৰিলে তেওঁলোকক এতিয়া ধন্যবাদ।